জুবিন গাৰ্গৰ জোনালীত থকা ষ্টুডিঅ' নিৰ্মাণৰ নামত টকা লুণ্ঠনৰ অভিযোগ শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে CIDৰ জেৰাত পোহৰলৈ আহিছে সেই ভয়ংকৰ তথ্য। জোনালীত থকা ষ্টুডিঅ'ত জুবিন গাৰ্গে ব্যৱহাৰ কৰা মাইক্ৰফোনটো নাছিল 16 লাখ টকীয়া। 5,08,474 টকাতহে ক্ৰয় কৰিছিল সেই মাইক্ৰফোনটো। ষ্টুডিঅ' নিৰ্মাণৰ সময়ত সকলো দায়িত্ব লৈছিল শেখৰ আৰু সিদ্ধাৰ্থ শৰ্মাই। ষ্টুডিঅ'ৰ সামগ্ৰী ক্ৰয় কৰোঁতে বৃহৎ লুণ্ঠন চলাইছিল শেখৰ আৰু সিদ্ধাৰ্থই। CIDৰ জেৰাত এটাকৈ স্বীকাৰোক্তি দিছে দুয়োগৰাকী অভিযুক্তই। প্ৰতিদিন টাইমৰ হাতত ষ্টুডিঅ'ৰ সামগ্ৰী ক্ৰয় কৰাৰ সেই ৰিচিপ্ট আহি পৰিছে। জুবিন গাৰ্গৰ টকা লুণ্ঠন কৰি তিনিমহলীয়া অট্টালিকাৰ গৰাকী হৈছিল শেখৰজ্যোতি গোস্বামী। কিন্তু বছৰ বছৰ পাৰ হোৱাৰ পিছতো খাৰঘুলিত নিজৰ বাসগৃহটো নিৰ্মাণ কৰিবলৈ আৰ্থিকভাৱে সবল হোৱা নাছিল জুবিন গাৰ্গ। প্ৰতিদিন টাইমৰ সৈতে হোৱা এক্সক্লুচিভ সাক্ষাৎকাৰত জুবিন গাৰ্গে নিজেই সদৰি কৰিছিল মাইক্ৰফোনটোৰ দাম 16 লাখ টকা বুলি। আৰু জোনালীত থকা ষ্টুডিঅ'টো শেখৰ আৰু সিদ্ধাৰ্থই নিৰ্মাণ কৰাৰ কথাও সদৰি কৰিছিল সেই বিশেষ সাক্ষাৎকাৰটোত। কিন্তু এতিয়া সকলোবিলাক তথ্য পোহৰলৈ আহিছে। এখানে সব নতুন বস্তু এইবিলাক নৰ্থ ইষ্টতো নাই, বেংগলতো নাই, বোম্বেতো খুব কম আছে এইবিলাক কিছুমান বস্তু। এতিয়া মই যিটো মাইক লৈছোঁ সেইটো মেইনলি গ'ল্ড, এইটো ৱৰ্ল্ডৰ বেষ্ট মাইক বুলি কয়। চ' সেইটো বহুত দাম, 16 লাখমান লয়। আৰু সেইটোত ভইচ কোৱালিটি মানে আটাইতকৈ ভাল ওলায় বুলি কয় আৰু পৃথিৱীত। চব সেইটো আমেৰিকা, কেলিফৰ্ণিয়াৰ পৰা আহে। এইটো হাতেৰে বনোৱা, হেণ্ডমেড।